মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যিটো LP আৰু UPৰ যি অনলাইন আবেদনৰ শেষ হৈছিলে এতিয়া যিহেতু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো ডেট দিব লাগে সেই বিষয় লৈ শিক্ষামন্ত্ৰী মহোদয়ে আজি যিহেতু মুখ খুলিলে আৰু কি কাৰণে এই যিটো আপোনালোকে যিটো LP আৰু UPৰ যি মেৰিট লিষ্টৰ কাৰণে আপোনালোকে যিটো অপেক্ষা কৰি আছে এইটো কি কাৰণে লেট হৈ আছে আপোনালোকে নিজে এতিয়া শিক্ষামন্ত্ৰী মহোদয়ৰ মুখৰ পৰা শুনি লওক প্ৰথমে তাৰপিছত আমি আলোচনা কৰোঁ। আমি তেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল। নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে, গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায়। গতিকে মডেল কোড অফ কণ্ডাক্টৰ কোড অফ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে। ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালী, কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 এদিনৰ ভিতৰত তাৰো অনলাইন। যিহেতু আপোনালোকে যিটো কথা শুনা পালে শিক্ষামন্ত্ৰী মহোদয়ে যিটো কথা ক'লে 2025 চনৰ মাৰ্চ মাহৰ আগতে ইয়াতে প্ৰায় 8,500জন ৰিটায়াৰমেণ্ট ল'ব। মানে ইয়াতে নতুনকৈ আপোনালোকে ইয়াৰ পৰা চাকৰি পাব, আপোনালোকে চিন্তা কৰাৰ একো নাই। যিহেতু নতুনকৈ এপ্লাই ষ্টাৰ্ট হ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু প্ৰথমে যিহেতু চৰকাৰে এইখিনি কাম শেষ কৰি নতুনকৈ এপ্লাইৰ কাম ষ্টাৰ্ট কৰি